হৈছিল এইটোতো গৰ্হিত কাম। মিয়ালেণ্ড অসমত কেতিয়াও হ'বই নোৱাৰে। এইটো কাৰোবাৰ দুৰাকাংক্ষা থাকিব পাৰে, কিন্তু সত্যত পৰিণত কেতিয়াও হ'ব নোৱাৰে। অসম অসমীয়াৰ হৈ থাকিব। অসমত মিয়ালেণ্ড অসম্ভৱ। কোনোবাই যদি এই ক্ষেত্ৰত সীমা অতিক্ৰম কৰে, তাৰ বিৰুদ্ধে চৰকাৰে নিশ্চয়কৈ কঠোৰ ব্যৱস্থা হাতত ল'ব। চাওক, আপোনালোকে দেখিছেই, সকলোৱে দেখিছেই, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈ আছিলে যে অসমৰ সাংসদগৰাকীৰ পাকিস্তানৰ লগত সম্পৰ্ক আছে। তেখেতৰ পত্নীয়ে পাকিস্তানৰ কোনোবা সংস্থাৰ পৰা দৰমহা লয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা কৈ আছিলে। পৰহি দিনাখন গোটেই পাকিস্তানৰ হিৰো কোন? আমাৰ সাংসদগৰাকী। পাকিস্তানৰ টিভিত, পাকিস্তানৰ ছ'চিয়েল মিডিয়াত যোৱাকালি কোন হিৰো? আমাৰ অসমৰ সাংসদগৰাকী। যিখন ৰাষ্ট্ৰ আমাৰ চিৰবৈৰী, সেই চিৰবৈৰীখনৰ যদি নয়নৰ মণি আমাৰ এজন সাংসদ হয়, ইয়াতকৈ অসমীয়াৰ কাৰণে দুখৰ কথা একো নাই। গতিকে এই কথা অসমীয়াই বুজক, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। এইটোতো গৰ্হিত কাম। মিয়ালেণ্ড অসমত কেতিয়াও হ'বই নোৱাৰে। এইটো কাৰোবাৰ দুৰাকাংক্ষা থাকিব পাৰে, কিন্তু সত্যত পৰিণত কেতিয়াও হ'ব নোৱাৰে। অসম অসমীয়াৰ হৈ থাকিব। অসমত মিয়ালেণ্ড অসম্ভৱ। কোনোবাই যদি এই ক্ষেত্ৰত সীমা অতিক্ৰম কৰে, তাৰ বিৰুদ্ধে চৰকাৰে নিশ্চয়কৈ কঠোৰ ব্যৱস্থা হাতত ল'ব। চাওক, আপোনালোকে দেখিছেই, সকলোৱে দেখিছেই, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈ আছিলে যে অসমৰ সাংসদগৰাকীৰ পাকিস্তানৰ লগত সম্পৰ্ক আছে। তেখেতৰ পত্নীয়ে পাকিস্তানৰ কোনোবা সংস্থাৰ পৰা দৰমহা লয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা কৈ আছিলে। পৰহি দিনাখন গোটেই পাকিস্তানৰ হিৰো কোন? আমাৰ সাংসদগৰাকী। পাকিস্তানৰ টিভিত, পাকিস্তানৰ ছ'চিয়েল মিডিয়াত যোৱাকালি কোন হিৰো? আমাৰ অসমৰ সাংসদগৰাকী। যিখন ৰাষ্ট্ৰ আমাৰ চিৰবৈৰী, সেই চিৰবৈৰীখনৰ যদি নয়নৰ মণি আমাৰ এজন সাংসদ হয়, ইয়াতকৈ অসমীয়াৰ কাৰণে দুখৰ কথা একো নাই। গতিকে এই কথা অসমীয়াই বুজক, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। এইটোতো গৰ্হিত কাম। মিয়ালেণ্ড অসমত কেতিয়াও হ'বই নোৱাৰে। এইটো কাৰোবাৰ দুৰাকাংক্ষা থাকিব পাৰে, কিন্তু সত্যত পৰিণত কেতিয়াও হ'ব নোৱাৰে। অসম অসমীয়াৰ হৈ থাকিব। অসমত মিয়ালেণ্ড অসম্ভৱ। কোনোবাই যদি এই ক্ষেত্ৰত সীমা অতিক্ৰম কৰে, তাৰ বিৰুদ্ধে চৰকাৰে নিশ্চয়কৈ কঠোৰ ব্যৱস্থা হাতত ল'ব। চাওক, আপোনালোকে দেখিছেই, সকলোৱে দেখিছেই, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈ আছিলে যে অসমৰ সাংসদগৰাকীৰ পাকিস্তানৰ লগত সম্পৰ্ক আছে। তেখেতৰ পত্নীয়ে পাকিস্তানৰ কোনোবা সংস্থাৰ পৰা দৰমহা লয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা কৈ আছিলে। পৰহি দিনাখন গোটেই পাকিস্তানৰ হিৰো কোন? আমাৰ সাংসদগৰাকী। পাকিস্তানৰ টিভিত, পাকিস্তানৰ ছ'চিয়েল মিডিয়াত যোৱাকালি কোন হিৰো? আমাৰ অসমৰ সাংসদগৰাকী। যিখন ৰাষ্ট্ৰ আমাৰ চিৰবৈৰী, সেই চিৰবৈৰীখনৰ যদি নয়নৰ মণি আমাৰ এজন সাংসদ হয়, ইয়াতকৈ অসমীয়াৰ কাৰণে দুখৰ কথা একো নাই। গতিকে এই কথা অসমীয়াই বুজক, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।